হেঁপাহৰ ভোগালী বিহুলৈ হাতত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ভোগালীক আদৰাৰ প্ৰস্তুতি আৰম্ভ হৈছে চতিয়াত। চতিয়াৰ চতিয়াল গাঁৱৰ ৰাইজে পূৰ্বৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি এইবাৰো ভেলাঘৰ নিৰ্মাণৰ কাম হাতত লৈছে। ইয়াৰ অংশ হিচাপে ৰাইজক ভেলাঘৰ নিৰ্মাণ কাৰ্যত সহায় কৰি দিয়াৰ বাবে গাঁওখনৰ মহিলাসকলে সমূহীয়াভাৱে পথাৰত নৰা কটা কাম আৰম্ভ কৰিছে। চতিয়াল গাঁৱৰ ভোগজৰা ক্ষেত্ৰত এইবাৰো 4 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ভোগালী উৎসৱ। ইয়াৰ বাবে এইদৰে গাঁওখনৰ মহিলাসকলে পথাৰত নাচি বাগি নাচ গানেৰে আনন্দ মনেৰে নৰা কটা দেখিব পোৱা গৈছে। উল্লেখ্য যে চতিয়াল গাঁৱৰ ৰাইজে প্ৰতি বছৰে নতুন নতুন ৰূপত ভেলাঘৰ নিৰ্মাণ কৰাৰ লগতে নৰাৰে বিভিন্ন মূৰ্তি তৈয়াৰ কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। আমাৰ চতিয়াল গাঁওবাসীয়ে গোপিনীসকল আহি আমি ইয়াত একত্ৰিত হৈছোঁ। আমাৰ পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰিয়েই আমাৰ এই ভোগজৰা ক্ষেত্ৰত আমাৰ আই মাতৃসকলে একত্ৰিত হৈ প্ৰথম আৰম্ভণি আমাৰ নৰা কটাৰেই হয়। এইখিনি কৰাৰ পিছত এতিয়া আমাৰ বাকী ৰাইজসকলেও আমাৰ বস্তু বনাই আছে। প্ৰত্যেক বছৰে আমাৰ এটা ব্যতিক্ৰমী পদক্ষেপ ইয়াত লোৱা হয় আৰু সেইকাৰণে আমি অতি গৌৰৱান্বিত। আমি চতিয়ালবাসী হিচাপে বা চতিয়াবাসী হিচাপে আমি অতি গৌৰৱান্বিত আৰু এইবাৰো মানে আগৰ পূৰ্বৰ ধাৰা অক্ষুণ্ণ ৰাখি এইবাৰো নতুন ন কিছু বস্তু ইয়াত দাঙি ধৰা হ'ব। গতিকে আমি সঁচাকৈ উৎফুল্লিত। আমাৰ এই মাঘৰ বিহু অহাৰ লগে লগে আমি গোটেই চতিয়ালবাসী বা এই অঞ্চলৰ সকলোখিনি আমি উৎফুল্লিত হৈ পৰোঁ। সমগ্ৰ চতিয়াবাসীৰ লগতে অসমবাসী ৰাইজকো আমাৰ এই ভোগজৰা ক্ষেত্ৰলৈ আমি নিমন্ত্ৰণ জনাইছোঁ। গতিকে সকলো আহক, আমাৰ ভোগজৰা ক্ষেত্ৰৰ এয়া বিহু চাওঁকি কেনেকুৱা তাকে, আৰু আপোনালোকলৈ ধন্যবাদ। আমাৰ এইটো পৰম্পৰাগত হিচাপে আমি কেইবাবছৰো ধৰি এই ভোগজৰা ক্ষেত্ৰত পালন কৰি আহিছোঁ। আমি মহিলাসকলে পুৰুষসকলক নৰা কাটি তেনেকৈ আমি উৎসাহ যোগাওঁ। তেওঁলোকে আমাৰ নৰাৰে মূৰ্তি বনায়, আপোনালোকে হয়তো দেখিয়ে আহিছে সেয়া। গতিকে আমি সেইকাৰণে তেওঁলোকক আমি এইখিনি কৰি উৎসাহ দিওঁ। তাৰপিছত ইয়াতে আমাৰ 4 দিনীয়া কাৰ্যসূচী হ'ব এইবাৰ। গতিকে সেইকাৰণে আমি এতিয়াৰ পৰাই এয়া কাটি দিছোঁ। বিগত বছৰসমূহৰ দৰে এই বছৰো কিবা মানে যি চতিয়াত এই ধৰণৰ বনোৱা হয় বিভিন্ন আকৃতিৰ এইবাৰ আৰম্ভ হ'লেই আমাৰ সেয়া। সেইকাৰণে আমি এই নৰা কাটি দিছোঁ। এতিয়া পুৰুষসকলক আপোনালোকে উৎসাহ যোগাবৰ বাবে এইদৰে কাৰণে এতিয়া সকলো ওলাই আহে ইয়ালৈ। সকলো আহে, হয়। ৰাতি আমাৰ সেয়া মঞ্চত ৰংগমঞ্চত আমাৰ সেয়া বেৰাকুৰা দি লৈ পেলাই কৰি থকা তাতে কৰা। চতিয়াৰ পৰা চাহিদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।